Hello everyone, welcome to my another study blog. আজি ৰাতিপুৱা পঢ়িলোঁ 6:53 পৰা আৰু ৰাতিপুৱা অলপমান পঢ়ি মই চাহ খাবলৈ গ'লোঁ আৰু এইটো আনিছিলোঁ আমুলৰ কাজু কাট্ৰি। ইমান টেষ্টি হয় এইটো, কেতিয়াবা আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মই বিৰাট ভাল পাওঁ এইটো মিঠা। মই হোটেলত ইমান বেয়া পাওঁ খাই, কিন্তু এইটো ব্ৰেণ্ডৰ বহুত ভাল লাগে খাই। তাৰপিছত 7টা মানত মই খাই মেলি আকৌ পঢ়িবলৈ ল'লোঁ। অলপমান টাইমাৰ দিব মই পাহৰি গৈছিলোঁ, পিছত আকৌ দিলোঁ আৰু পঢ়ি মেলি অলপমান আকৌ ব্ৰেকফাষ্ট টাইপৰ, ব্ৰেকফাষ্ট আজি বেলেগ কৰা নাই, এইটোৱে ভাবিলোঁ অলপমান খাই লওঁ। আলমণ্ড বাদাম, মিচিৰি আৰু জালুক দি এটা পেষ্ট আৰু তাতে গাখীৰ দি দিলোঁ। এইটো আপোনালোকে চকুৰ কাৰণে খাব পাৰে। কোনোবাই মোক কমেণ্টত দিছিলে চকু মাইনাছ পাৱাৰ আছে বুলি। হেল্ল' এভৰিৱান, ৰাতিপুৱা উঠোঁতে আজি অলপ দেৰি হ'ল, কাৰণ ৰাতি অলপ দেৰি হৈছিল। ৰাতি দেৰি হ'লে ৰাতিপুৱা উঠিব নোৱাৰোঁ। এলাৰ্ম কেতিয়া বন্ধ কৰিলোঁ গমেই নাপালোঁ। ভাবিছিলোঁ কম দেৰি শুম, কিন্তু 5 ঘণ্টা 6 ঘণ্টা নহ'লে টোপনিটো কমপ্লিট নহয়। গমেই নাপালোঁ কেতিয়া এলাৰ্ম বাজিলে, কেতিয়া নিজেই বন্ধ কৰি ল'লোঁ। তাৰপিছত উঠি এতিয়া মোৰ আধা ঘণ্টামানহে পঢ়িছোঁ। তাৰপিছত আজিতো আপোনালোকে গুড নিউজটো পালে কিজান, সকলোৱে APSCৰ পেটাৰ্ণত নহয় বুলি কৈ দিলে আৰু সেইবাবে মনটো অলপ ভাল লাগিছে। আৰু ডেটটো নাজানো কেতিয়া কি কৰে, লাহে লাহে আমি আপডেটবিলাক পাই থাকিম। এতিয়া আমি মেইন কাম হ'ল পঢ়ি থাকিব লাগে। এতিয়া আধা ঘণ্টা পঢ়িলোঁ, তাৰপিছত ভাবিছোঁ কিবা কিবি কাম কৰি লওঁ। ৰাতি দেৰি হ'ল, ৰাতিপুৱা সেইকাৰণে দেৰি হৈ গ'ল, কিন্তু আজি ভাবিছোঁ ৰাতিপুৱা দেৰিকৈ উঠিছোঁ, ভালকৈ টোপনি কমপ্লিট হৈছে। দিনত নুশুওঁ, একেবাৰে ৰাতি শুম। সেইবাবে এতিয়া পটাপট কাম কৰি লওঁ, ভাত বনাই লওঁ, তাৰ পাছত মই আকৌ পঢ়িবলৈ বহিম। এতিয়া আধা ঘণ্টাহে হৈছে, বেছি দেৰি হোৱা নাই। এতিয়া আপোনালোকক আকৌ লগ পাই আছোঁ, যেতিয়া আকৌ পঢ়া টেবুলত বহিম। ভাত পানী বনাই তাৰপিছত ভাবিলোঁ ৰুমটো অলপ চাফা কৰি লওঁ। আৰু ইমান বেছি মই এইকেইদিন কামত লাগি থকা নাই, কাৰণ ভাত বনাওঁতে 2 টাইম, তাৰপিছত চাহ তাহ বনাওঁতে, বাচন ধোৱা, সেইবিলাকত কাপোৰ ধোৱা, সেইবিলাকত অলপ টাইম যায়। ৰুমটো ইমান চাফা কৰিব পৰা নাই এইকেইদিন, আৰু আলমাৰিটো অলপমান লেতেৰা হৈ আছে। কিন্তু মই অলপ পিছৰ কাৰণে ঠেলি আছোঁ, কাৰণ আমাৰ মেইন ফ'কাছ এইকেইদিন পঢ়া। কাৰণ মাজতে মই পঢ়া নাছিলোঁ বেছি, সেইবাবে নতুনকৈ পঢ়াত মনটো প্ৰথম লগাব লাগিব, তাৰ পাছতহে মই পাৰিম। আপোনালোকেও ইমান বেছি চাফাই কৰি নাথাকিব যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি আছে, কাৰণ আমাৰ কামত বেছি টাইম দি দিলে আমি ভাগৰ লাগিব, আৰু ভাগৰ লাগিলে ভালকৈ পঢ়িব পৰা নাযাব। সেইবাবে অলপমান এৰাই মেলি চলিব, আৰু যেতিয়াই ব'ৰ লাগে তেতিয়া অলপমান কাম কৰি ল'ব। আৰু বাকী বেছিকখিনিতো কৰিবই লাগিব, যেনে বিচনা পাৰা, বেলেগ ভাত বনোৱা, এইখিনিতো কৰিবই লাগিব। আজি সেয়াই মই কৰি আছোঁ। অলপমান টেবুলখন অলপ চাফা কৰিলোঁ। টেবুলখন ভাল হৈ নাথাকিলেও পঢ়িবলৈ মন নাযায়। আজি ভিডিঅ'টো আপলোড কৰি থাকোঁতেই মোৰ অলপমান মাইকটো পৰি গ'ল, আৰু মাইকটো নহয়, এডাপ্টৰটো অলপমান বেয়া হ'ল। সেইবাবে মই এনেকৈয়ে আধা মই এডিট কৰিছোঁ। আপোনালোকে অলপমান প্ৰব্লেম পাব পাৰে, নেক্সট ভিডিঅ'ৰ পৰা বাৰু প্ৰব্লেম নাপায়। এডাপ্টৰটো মই ল'ব লাগিব। আৰু 3 ঘণ্টা মোৰ কমপ্লিট হ'ল, আৰু আপোনালোকে দেখিছে টাইম 15 13 1 14 তো এনেকুৱাকৈ 15 16 ৰেলৱেৰ টাইমিঙত ওলাই এইটোত। তাৰপিছত গধূলি অলপমান খালোঁ আম। আৰু এইটো ভিডিঅ'লৈকে মই চিলেবাছ গম পোৱা নাছিলোঁ। আপোনালোকে এডিআৰি দেখিছে চিলেবাছ এতিয়া দিলে, আৰু চিলেবাছটো অলপমান আগতকৈ চেঞ্জ হৈছে। ধৰি লওক ইংলিছটো অলপমান বেছি হৈছে, আৰু মেথছটো অলপ বেছি হ'ল। ইংলিছৰ 2 মাৰ্কছকৈ আছে, তাৰ নাম্বাৰটো বেছি হৈ যাব। আৰু মই এতিয়ালৈকে অলপমান কনফিউজনতে আছোঁ। আপোনালোকে মোক কোনোবাই কমেণ্টত জনাবচোন, আপোনালোকে কি ভাবিছে। যোনসকল টেটৰ কেণ্ডিডেট আছে, এডিআৰিও ভালকৈ দিব নে টেট ভালকৈ পঢ়িছে, সেইটো মোক কমেণ্টত প্লিজ জনাব। কাৰণ মই বহুত কনফিউজনত আছোঁ এইকেইদিন। মই আগৰ পৰা আপোনালোকে দেখিছে মেথছ ইমান কৰা নাছিলোঁ, মাজতে 2-1 দিন কৰিছিলোঁ। আকৌ মোৰ মেথছটো বহুত পিছ পৰি আছে, সেইবাবে মই নিজে থিৰাং কৰিব পৰা নাই। মেথছটোত মই এনেও ভাল নহয়, আৰু যদি মেথছ নকৰোঁ তেতিয়াহ'লেতো পাছ কৰাটো অসম্ভৱ।
গতিকে মানে মই এতিয়া কনফিউজ হৈ আছোঁ টেটেই ভালকৈ পঢ়োঁ নে মই কিন্তু যদি মোৰ ধৰি লওক টেটৰ কাৰণে বহুত গেপ পৰি গ'ল হয় তেতিয়া মইতো অভিয়াছলি অংকখিনি ভালকৈ কৰিলোঁহেঁতেন কিন্তু এতিয়া মোৰ এতিয়া টাইমো বেছি নাই কাৰোবাৰ লগত ডিছকাশ্যন কৰি আছোঁ আৰু বহুতে কৈ আছে যে মানে মেথছটো যদি ইফালে যদি ADREত মানে বেছি টাইম নাই ইমান কম টাইমত মেথছ ভালকৈ হ'বনে নাই আগৰ পৰা কৰা নাই যিহেতু বহুত ডাঙৰ চিলেবাছ আছে আপোনালোকে জনাব আপোনালোকে কি কৰিছে নে ADRE দুইটা ভালকৈ দিব নে এটা ভালকৈ দিব নে অকল টেট দিব সেইটো মোক জনাবচোন আপোনালোকে জনালে অলপমান মোৰো মানে কিবা এটা ডিচিশ্যন ল'বলৈ পাৰিম আৰু যদি মানে একেবাৰে মোৰ মেথছ নহয় কৰা কমপ্লিট তেতিয়াহ'লে মই এক্সামে নিদিওঁ কাৰণ এনেই দিটো লাভ নাই আৰু এইবাৰ নিগেটিভ মাৰ্কিঙো আছে আপোনালোকে দেখিছে নিগেটিভ মাৰ্কিং এটা কাৰণত ভালো হয় যে কিছুমানে ধৰি লওক টোক্কা মাৰি পায় এতিয়া টোক্কা মাৰিবলৈ ইমান নোৱাৰে নিগেটিভ মাৰ্কিং থাকিলে আৰু 18 লাখ কেণ্ডিডেট যিহেতুকে যেতিয়া চিলেক্ট কৰিব লাগিব তেতিয়া অলপমান প্ৰব্লেম হৈ যায় যদি ইজি প্ৰশ্নও দিয়ে তাতে এটা পৰীক্ষা তাতে যদি নিগেটিভ মাৰ্কিঙো নিদিয়ে নিগেটিভ মাৰ্কিং দিয়ে অলপমান মই ভালেই পাইছোঁ কাৰণ যোনসকল যোগ্য সেইসকল এনেও পাবই আৰু বেছি কিছুমানে ভাগ্যৰ ওপৰত নাপায় কষ্ট কৰিবই লাগিব আপোনালোকক লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ যে ADRE পঢ়িম কিন্তু কি হ'ল জানেনে সেইদিনা আকৌ কৈ দিলে মুখ্যমন্ত্ৰীয়ে যে শিক্ষকৰ কাৰণেও যোনখিনি প্ৰচেছ সেইখিনি আৰম্ভ হৈছে গতিকে মোৰ ভয় লাগি আছে ADRE যদি পঢ়োঁ ইফালে মোৰ মেইন যোনটো ফ'কাছ টেটেই হয় গতিকে এনেই টাইমটো গুচি যাব মই এতিয়া থিৰাং কৰিব পৰা নাই আপোনালোকক অনেষ্টলি কৈছোঁ কোনটো মই যোনটো ভাবি আছোঁ সেইটো আপোনালোকক কৈ দিছোঁ ৰাতি খালোঁ এটা ডোচা মিক্স মই এমেজনৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু ডোচা বনালোঁ চিম্পলকৈ এনেই দোকানৰ নিচিনাটো নহয় ইমান কিন্তু চিম্পলকৈ অলপ ভালেই লাগিলে খাবলৈ আৰু মানে এইটো মিলেট ডোচা হয় হেল্ডিও হয় সেইবাবে তাৰপিছত ৰাতি ভাত নাখালোঁ ডোচা খালোঁ আমি আৰু লগতে কণী বইল এই আজিৰ ডিনাৰ এয়াই এইকেইদিন অলপ ৰাতি ভাত খোৱাটো কম কৰিছোঁ অলপমান বেলেগ বস্তু খাওঁ ৱেইটো অলপ মোৰ কমি আছে আৰু ৱেইট কমিলে অলপ ভাল লাগে ৰাতি মোৰ এনেও ভাত খাবলৈ আগৰ পৰা ইমান ইচ্ছা নাযায় তাৰপিছত নৰসিংহ পাত অনা আছিলে এইটো ঘৰৰে বহুত দিন হ'ল ফ্ৰিজত ধুনীয়াকৈ আছে বেয়া হোৱা নাই চ' মই ইউজ কৰি আছোঁ মাজে মাজে আৰু চাউথ ইণ্ডিয়ান ডিছ আমাৰ হেল্থৰ কাৰণে অলপমান ভালো হয় আৰু এয়াই হ'ল ৰাতি লাইন গুচি গ'ল এয়া ফ্লেছ মাৰি আপোনালোকক দেখুৱাইছোঁ আজি হ'ল মোৰ কমপ্লিট 4 ঘণ্টা আৰু নেক্সট ব্লগত আকৌ লগ পাম বাই বাই সকলোৱে পঢ়ি থাকক